পৰিৱেশ সুৰক্ষা সমিতি বৰগুৰি বজালতলী মহিলা সমিতিৰ গছপুলি ৰোপণ। আজি ইংৰাজী 10 জানুৱাৰী তাৰিখে পৰিৱেশ সুৰক্ষা সমিতি বৰগুৰি বজালতলী মহিলা সমিতিৰ উদ্যোগত বৰগুৰি অঞ্চলত ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। সহযোগিতা আগবঢ়ায় বৰগুৰি বজালতলী মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে নিৰলা বৰুৱা আৰু মৃদুলা সোণোৱালে। পৰৱৰ্তী সময়ত পৰিৱেশ সুৰক্ষা সমিতিৰ বৰগুৰি বজালতলী মহিলা সমিতিৰ উদ্যোগত বৰগুৰি বজালতলী অঞ্চলত গছপুলি ৰোপণ কৰা হ'ব বুলি জানিব দিয়ে। আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, জিলা সভাপতি জীৱন দত্ত, জিলা কাৰ্যকাৰী সভাপতি ৱাজিদ খান, জিলা উপসভাপতি ক্ৰমে বিচিত্ৰ বৰঠাকুৰ, কিশোৰ শাহ, জিলা সম্পাদক ফটিক মৰাণ, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আজি বৰগুৰি বজালতলী মহিলাসকলে যি গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। গতিকে ভৱিষ্যতলৈ আমাৰ এই বৰগুৰি বজালতলী মহিলাসকল আগবাঢ়ি যাবৰ বাবে মই অনুৰোধ কৰিলোঁ। কাৰণ আমাৰ যিসকল আমাৰ মহিলাসকল ইয়াত পিছ পৰি আছে, বহুত মহিলা আজি এনেকুৱাকৈ কৰ্মসংস্থাপন নোহোৱা অৰ্থনৈতিক দিশটোৰ পৰা বহুত পিছ পৰি আছে। গতিকে এইখিনি আগবাঢ়ি যাবৰ বাবে আমাৰ এই মহিলা পৰিৱেশ সুৰক্ষা সমিতিৰ দ্বাৰাই আমি আগবাঢ়ি যাবৰ বাবে সকলোকে মহিলাক মই ওলাই আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু আমি যাতে এইখিনি কাম কৰিবৰ বাবে যি আমি পৰিৱেশ সুৰক্ষা সমিতিৰ লগত যোগদান কৰিলোঁ, যে সিহঁতে আমাক প্ৰতি ক্ষেত্ৰতে প্ৰতিটো ভাল ৰাস্তা দেখুৱাই যাতে আমাক আগবঢ়াই লৈ যায়, তাকে আমি বৰগুৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে ইহঁতে আমাক আৰু কেন্দ্ৰীয় কমিটি ঋতু বৰুৱা আছে, তেওঁলোককো মই অনুৰোধ কৰিছোঁ। ইয়াত উপস্থিতি যিখিনি সন্মানীয় আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আহিছে, সকলোকে ধন্যবাদ জনাই আমাৰ যাতে এই বৰগুৰি মহিলা সমিতিৰ উদ্যোগত আমি যিখন গছপুলি ৰোপণ কাৰ্যসূচীটো কৰিব লাগিছিলে বা কেনেকৈ ভুলো হ'ব পাৰে, হয়তো হ'ব পাৰে, আমি জানি নাজানি কৰিছোঁ। তাৰ বাবে ইহঁত আমাৰ ওচৰত উপস্থিত হ'লহি, সেইবাবে সকলোকে মই ধন্যবাদ জনাই কাৰ্যসূচী ৰখাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমাৰ বৰগুৰি বজালতলী মহিলা সমিতিৰ সভানেত্ৰী ইতিমধ্যে উল্লেখ কৰিছে যে মাঘ বিহুৰ যিটো আমাৰ মেজিত জুই লগাই অগ্নিক সেৱা কৰা আমাৰ এটা পৰম্পৰা। গতিকে সেই পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব। কিন্তু কথাটো হ'ল কি, বৰ্তমান সময়ত আপোনালোকে সকলোৱে চাগে লক্ষ্য কৰিছে, প্ৰতিযোগিতামূলকভাৱে আজিকালি মেজি সজা, কোনোবাই 100 ফুট, কোনোবাই 150 ফুট। সেই বিষয়টো অৱশ্যে আমাৰ পৰম্পৰাত নাই। বৰ্তমান সময়ত এটা ফেশ্বন হৈছে। আৰু নিজকে মাঘ বিহুৰ যিসমূহ সমিতি, উদযাপন সমিতি, সেই সমিতিসমূহৰ মই ভাবোঁ নিজৰ ব্যক্তিগত প্ৰচাৰৰ কাৰণেহে এইবিলাক কাম তেওঁলোকে কৰে।